নমস্কাৰ, আপোনালোকে চাই আছে আছাম জব গাইড। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আপুনি নিজৰ মোবাইলতে আপোনালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেটৰ এপ্লাই কেনেকৈ কৰিব। চ' গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহিব। সাৰ্চ বাৰত আহি পেলাই আপুনি সাৰ্চ কৰিব সেৱা সেতু। সেৱা সেতু সাৰ্চ কৰাৰ পিছত আপোনাৰ আগত প্ৰথম যেটো ৱেবছাইট আহিব এইটোত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত ফ্লেশ মেছেজটো আহিব, এইটো আপুনি কেনসেল কৰি দিব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে লগইন আৰু ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন আছে। ইয়াত আপুনি ক্লিক কৰি আপুনি চিটিজেন লগইনত আপুনি লগইন কৰি দিব। ঠিক আছে, তাৰপিছত ইয়াত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। যদি আপোনাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনাৰ ইউজাৰ আইডি আৰু আপোনাৰ পাছৱৰ্ডটো শ্ব' হৈ থাকিব। আৰু যদি আপুনি সেইটো ইউজাৰ আইডি আৰু পাছৱৰ্ডৰে আপুনি কণ্টিনিউ কৰিব বিচাৰে তেতিয়া আপুনি লগইনত ক্লিক কৰি দিলেই হ'ল। আৰু যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, যদি আপোনাৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেতিয়া আপুনি কি কৰিব, আপুনি তলত দেখা পাইছে নিউ ইউজাৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ফৰ্ম খোল খাই যাব। এইটো ফৰ্ম আপুনি ফিল কৰিব লাগিব। ঠিক আছে, ইয়াত আপোনাৰ কি হৈছে, প্ৰথমত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। নিজৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি জেনেৰেট অ'টিপিত ক্লিক কৰি দিব। আপুনি অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব। সেই অ'টিপিটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। অ'টিপিটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, ভেৰিফাই অ'টিপিত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি দেখা পাইছে অ'টিপি ভেৰিফাইড ছাকচেছফুলি হৈ গ'ল। তাৰপিছত আপোনাৰ এটা কি কৰিব লাগিব, ইয়াত আপোনাৰ নিজৰ নামটো ফিল কৰিব লাগিব। আপোনাৰ নামটো ফিল কৰাৰ পিছত আপুনি এটা ইউজাৰ নেম বনাব লাগিব। ঠিক আছে, আপোনাৰ নিজৰ ইচ্ছামতে এটা ইউজাৰ নেম বনাব। ইউজাৰ নেম বনোৱাৰ পিছত আপুনি কি কৰিব, তলত পাছৱৰ্ডৰ এটা অপশ্যন আহি আছে, আপুনি নিজৰ ইচ্ছামতে এটা পাছৱৰ্ড দিব। ঠিক আছে, পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি তলত দেখা পাইছে কনফাৰ্ম পাছৱৰ্ড। ঠিক আছে, ইয়াত আপুনি আকৌ সেই যিটো পাছৱৰ্ড লিখিছে বা বনাইছে সেই পাছৱৰ্ডটো আকৌ ধুনীয়াকৈ ইয়াত কনফাৰ্ম কৰিব। তাৰপিছত আপুনি অলপ স্ক্ৰল কৰি আহিব। ইয়াত আপোনাৰ জেণ্ডাৰটো দিব, ডেট অফ বাৰ্থটো ফিল আপ কৰিব আৰু আপোনাৰ এটা পাৰ্চনেল মেছেজ দিব লাগে। ঠিক আছে, ইয়াত আপুনি ইউজাৰ নেমটো লিখি দিব পাৰে। ঠিক আছে, তাৰপিছত আপুনি কেপচাৰটো ফিল কৰিব আৰু একচেপ্টত ক্লিক কৰি পেলাই চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব পাৰে, কিন্তু একো নাই, আপোনাৰ চাইন আপ হৈ যাব। তাৰপিছত আকৌ পুনৰ হোম পেজত আহি পেলাই আপুনি লগইনত চিটিজেন লগইনত লগইন কৰিব। আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, চাৰ্চৰ এটা অপশ্যন আহি আছে, ওপৰত দেখা পাইছে। ইয়াত আপুনি লিখিব কাষ্ট। কাষ্ট বুলি লিখাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব, চাৰ্জত আহি যাব। ইয়াত আপুনি কি কৰিব, চাৰ্জত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা কাষ্ট চাৰ্টিফিকেট অপশ্যনটো আহি যাব। ইয়াত আপুনি এপ্লাইৰ অপশ্যন যিটো দেখা পাইছে কৰ্নাৰত, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এপ্লিকেশ্যন ফৰ্মটো ওলাই আহি যাব। ইয়াত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰিব আৰু আপোনাৰ নিজৰ নামটো ফিল কৰিব। যদি আপুনি নিজৰটো কৰি আছে তেতিয়াহ'লে আপোনাৰ নিজৰটো ফিল কৰিব, আৰু যদি আপুনি বেলেগৰ এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি বেলেগৰটো ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত ইয়াত আপুনি এপ্লিকেশ্যন ফৰ, ইয়াত আপুনি কাষ্ট চিলেক্ট কৰিব, HC চিলেক্ট কৰিব। আপুনি যিটো কাষ্টৰ কাৰণে এপ্লাই কৰি আছে সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপুনি কি কৰিব, নেম অফ এপ্লিকেণ্ট, ইয়াত আপুনি কি কৰিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ নামটো লিখিব। ঠিক আছে, আৰু যদি নিজৰটো এপ্লাই কৰি আছে তেতিয়াহ'লে নিজৰ নামটো লিখিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ যিটো আছে জেণ্ডাৰটো ফিল কৰিব। তাৰপিছত ইয়াত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল আছিলে সেইটো মোবাইল নাম্বাৰ ইয়াত শ্ব' হৈ থাকিব, আপুনি এইটো চেঞ্জ কৰিব নালাগে। তাৰপিছত আপুনি পান নাম্বাৰ যদি আছে দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, যদি নাই তেতিয়া দিব নালাগে, নিদিলেও হ'ব। তাৰপিছত আপুনি ইমেইল যদি দিব বিচাৰে তেতিয়া দিব, যদি নিবিচাৰে তেতিয়া দিব নালাগে। তাৰপিছত আপোনাৰ ভোটাৰ ID নাম্বাৰ যদি দিব বিচাৰে তেতিয়াহ'লে দিব, নহ'লে নালাগে, ইপিক নাম্বাৰ যিটো আছে। তাৰপিছত আপোনাৰ যিটো নিজৰ ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপুনি ইয়াত কি কৰিব, ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ নিজৰ দেউতাকৰ নামটো ইয়াত ফিল কৰিব আৰু আপোনাৰ নিজৰ মাকৰ নামটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত আপুনি দেখা পাইছে কাষ্টত আপোনাৰ নিজৰ যিটো কাষ্ট হয় কাষ্টটো আপুনি চিলেক্ট কৰিব। যদি চাব কাষ্ট আছে তেতিয়া চিলেক্ট কৰিব, যদি নাই তেতিয়া নালাগে। তাৰপিছত আপুনি তলত আহিব, এড্ৰেছ অফ দ্য এপ্লিকেণ্ট, ইয়াত আপোনাৰ এপ্লিকেণ্টৰ এড্ৰেছটো ধুনীয়াকৈ ফিল আপ কৰিব। প্ৰথমত আপোনাৰ ভিলেজটো দিব আৰু 2 নম্বৰ অপশ্যনত এড্ৰেছ লাইনটোত আপুনি পোষ্ট অফিচটো দিব পাৰে। তাৰপিছত আপোনাৰ ঘৰ নম্বৰ কি আছে, ঘৰ নম্বৰটো আপুনি ধুনীয়াকৈ দিব, এইটো দিবই লাগিব, এইটো মেণ্ডেটৰী হয়। তাৰপিছত আপোনাৰ ষ্টেটৰ নামটো কি আছে সেইটো দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপুনি দিব। তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপুনি ধুনীয়াকৈ ফিল কৰিব, ইয়াত ড্ৰপ ডাউনত আপুনি পাই থাকিব। তাৰপিছত আপোনাৰ চাৰ্কল কোনটো হয় চাৰ্কলটো দিব। তাৰপিছত আপোনাৰ মৌজা কোনটো হয় সেইটো দিব। তাৰপিছত আপোনাৰ গাঁৱৰ নামটো, তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন কোনটো সেইটো আপুনি দিব। ঠিক আছে, সেইটো দিয়াৰ পিছত আপুনি কি কৰিব, পোষ্ট অফিচটো ফিল কৰিব আৰু আপোনাৰ পিন কোডটো ফিল কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ছেভ এণ্ড নেক্সট, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপোনাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথমত আপোনাৰ কি কৰিব লাগিব, এপ্লিকেণ্ট ফটো, আপুনি ইয়াত কি কৰিব, এপ্লিকেণ্টৰ ফটোটো আপুনি আপলোড কৰিব। তাৰপিছত আপুনি প্ৰুফ অফ ডেট অফ বাৰ্থৰ কাৰণে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত আপুনি কি কৰিব, প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে। আপোনাৰ যিটো ডকুমেণ্টছ আছে ড্ৰপডাউনত আপুনি পাই যাব, সেইটো আপুনি দিব পাৰে।
তাৰপিছত কাষ্ট অফ ফাদাৰ, সেইটো আপুনি ফাদাৰৰ যিটো আছে সেইটো দিব পাৰে, বা আপুনি লিংকেজৰ কাৰণে যাৰটো দিছে সেইটো দিব পাৰে। তাৰপিছত আপোনাৰ এনি আদাৰ ছাপৰ্টিং ডকুমেণ্টছ আপোনাৰ যিটো আছে সেইটো আপুনি দিব পাৰে। যদি আপোনাৰ ডকুমেণ্টছ কেনেকৈ আপলোড কৰিব সেইটো আপুনি নাজানে, তেতিয়াহ'লে আপুনি কমেণ্টত জনাব, মই আপোনাক নিজে গাইড কৰি দিম। তাৰপিছত আপোনাৰ প্ৰিভিউজ ফৰ্মটো এনেকৈ আহি যাব, এইটো আপুনি এবাৰ ধুনীয়াকৈ চাই ল'ব। তাৰপিছত ইয়াত আপুনি তলত দেখা পাইছে মেক পে'মেণ্টৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত পে'মেণ্ট গেটৱেত আহি পেলাই আপুনি কোনটো বেংক চিলেক্ট কৰিব বিচাৰে সেইটো আপুনি চিলেক্ট কৰিব, আৰু প্ৰচিড ফৰ পে'মেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পে'মেণ্টৰ অপশ্যন খোল খাই যাব, ইয়াত আপুনি দেখা পাইছে। তাৰপিছত আপুনি ইয়াত কি কৰিব, আপুনি ইয়াত অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহিব, ইয়াত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিব, কনফাৰ্ম পে'মেণ্টত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব, ইয়াত আপুনি যিটো অপশ্যনেৰে আপুনি পে'মেণ্ট কৰিব বিচাৰে, মই কিউ আৰ ক'ডত পে'মেণ্ট কৰিম, মই এইটো অপশ্যন কৰি ল'লোঁ। তাৰপিছত আপোনাৰ আগত পে'মেণ্টটো কৰাৰ পিছত পে'মেণ্টটো ছাকচেছফুলি এনেকৈ হৈ যাব। কেতিয়াবা পে'মেণ্টটো ছাকচেছফুলি হওঁতে অলপ টাইম লাগে, আপোনালোকে অলপ ৱেইট কৰিব, ঠিক আছে। যদি এনেকুৱা হৈ আছে তেতিয়াহ'লে আপুনি কি কৰিব, চিধা লগইন পেজত আহি যাব। লগইন পেজত অহাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব, ইয়াত আপুনি দেখা পাইছে মাই এপ্লিকেশ্যনৰ এটা অপশ্যন খোল খাই আছে। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। মাই এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত কি হ'ব, আপোনাৰ যিখিনি আপুনি এপ্লাই কৰিছিলে বা আপোনাৰ যিখিনি এপ্লিকেশ্যন আছে সেইখিনি আপোনাৰ আগত এনেকুৱা শ্ব' হৈ যাব। আৰু ইয়াত আপুনি দেখা পাইছে গেট একনলেজমেণ্ট, ইয়াত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰিব পাৰে, একনলেজমেণ্ট, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব এছামগাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।